নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি নতুনকৈ 5টা ক্লাষ্টাৰেল প্ৰিভেনশ্যন অফিচাৰৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আসাম ষ্টেট এইড কণ্ট্ৰল ছ'চাইটিয়ে ক্লাষ্টাৰ প্ৰিভেনশ্যন অফিচাৰ 5টা পদ মুকলি কৰিছে, যাৰ চেলাৰী হ'ব পাৰ মান্থ 45,000 ৰুপিজ। এজ লিমিট দিয়া হৈছে নট মোৰ দেন 45 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ছায়েন্স পাব্লিক হেল্থ মেনেজমেণ্ট। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years উইথ 2 year ইন ছুপাৰভাইজৰী ৰোল ইন ষ্টেট ডিষ্ট্ৰিক্ট হেল্থ প্ৰগ্ৰেম। এপ্লিকেশ্যন মোড হৈছে অনলাইন প্লাছ ইমেইল আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2025। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ছায়েন্স পাব্লিক হেল্থ মেনেজমেণ্ট। মিনিমাম 3 years work experience, out of which at least 2 years should be at supervisory level in state or district health program. Desirable work experience বিচাৰিছে familiarity with an organization and functioning of state and local public health system or state aid control society. Excellent written and verbal communication skill বিচাৰিছে in local language or English. Strong analytical and negotiation skill বিচাৰিছে। Good computer knowledge, MS Word, Excel, PowerPoint আৰু ইণ্টাৰনেটত বিচাৰিছে। Experience in state duty desirable. Willingness to travel extensively across project location বিচাৰিছে। এজ লিমিট দিয়া হৈছে মেক্সিমাম 45 years হ'ব নালাগিব। চেলাৰীটো আপোনালোকক ক'লোৱে যিহেতু 45,000 হ'ব। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে অফিচিয়েল লিংকতো গৈ ক্লিক কৰিব পাৰে বা তলত এটা QR কোড মেনশ্যন হৈ থাকিব, সেই QR কোডটো আপোনালোকে ডাইৰেক্ট স্কেন কৰি অনলাইন ফৰ্মখন ফিল কৰিব পাৰে। এইখন আছে ইয়াৰ যিখন ফৰ্মখন হয় গুগল ফৰ্মখন, এইখন আপুনি ফিল কৰিব। ইয়াত আপুনি ইমেইল এড্ৰেছ দিব, ইয়াত কোনটো পোষ্ট এপ্লাই কৰিছে সেইটো চিন দিব, ইয়াত আপোনাৰ নামটো দিব, আপুনি মেল ফিমেল কি হয় দিব, ফাদাৰ নেম দিব, ইয়াত DOB দিব, আপোনাৰ এজ কিমান সেইটো দিব, নেশ্যনেলিটি ইণ্ডিয়ান লিখিব, আপুনি কাষ্ট OBC SC ST কি হয় সেইটো লিখিব, PWD হ'লে ইয়েছ নহ'লে ন', এক্স ছাৰ্ভিচমেন হ'লে ইয়েছ নহ'লে ন' দিব, পাৰ্মানেণ্ট এড্ৰেছ দিব, ইয়াত এড্ৰেছ অফ কমিউনিকেশ্যন দিব, মোবাইল নাম্বাৰ হোৱাটছআপ নাম্বাৰ দি নেক্সট কৰি দিব। নেক্সট কৰি দিলে আপোনাৰ ফৰ্ম ফিল আপ হৈ যাব। ইমানখিনি আছিলে আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ মুকলি হোৱা 5টা ক্লাষ্টাৰেল প্ৰিভেনশ্যন অফিচাৰ পদৰ এটা ডিটেইল ডিছকাশ্যন ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।